ৰাইজ কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ময়ো আছোঁ আৰু। তো আজি এটা বেলেগ এটা কথা লৈ পাতিম বুলি আগবাঢ়িছোঁ। একচুৱেলি বহুত দিনৰ পৰা একচুৱেলি কথাটো কি হয় ন, এইটো আপোনালোকেও ফিল কৰিব চাগে। কিছুমান ঘটনা এনেকুৱা আপোনাৰ লগত লাইফত এনেকুৱা হৈ যায় যোনটো আপুনি নিজেও বুজাবলৈ দিগদাৰ হয়, লোককতো বুজোৱাটো বাদেই দিয়ক, মানে কি হৈ গ'ল একো গমেই নাপায়। ঠিক তেনেধৰণৰ এটা ঘটনা মোৰ লগত হৈছিলে। এইটো বহুত সৰু কালতে হৈছিলে বাৰু, কিন্তু আজিও মনত পৰিলে সেইটো কাৰণে এবাৰ ক'ব বিচাৰিছোঁ। এবাৰ সৰুতে, এইটো লগভগ আপোনাৰ মই ক্লাছ 4-5 তেনেকুৱা, মানে 2003-4 এনেকুৱা টাইমতে আৰু দেই। চ' কি হৈছিলে, আমাৰ একচুৱেলি কি হয়, আমাৰ স্কুলত, তেতিয়া আমি স্কুলত আছিলোঁ। তো স্কুলত কি হয় আপোনাৰ, যেতিয়া আমাৰ ফাইনেল এক্সামটো শেষ হৈ যায়, তেতিয়া আপোনাৰ আমাৰ 2 মাহ একেলেঠাৰে বন্ধ দিয়ে। আমাৰ মাৰ্চত শেষ হয় আৰু তেতিয়া এপ্ৰিল আৰু মে এনেকে 2 মাহ একেলেঠাৰে বন্ধ দিয়ে, জুনৰ পৰা নতুন ছেশ্যন আৰম্ভ হৈ যায়। তেনেকুৱা ছেইম আৰু যোনটো সেইবাৰত এনেকুৱা মানে এক্সাম দিলোঁ, বন্ধ পাইছোঁ। এতিয়া বন্ধত আৰু এজ এ টিপিকেল মিডল ক্লাছ ফেমিলি কি কৰা হয় আৰু, ককা আইতাৰ ঘৰতে যোৱা হয়। আমাৰ ককা আইতাৰ ঘৰতে গ'লো, আমাৰ যোৰহাটত আছে। সেইবাৰত আমাক দেউতাই কি কৰে, দেউতাই 2 দিনমানৰ কাৰণে ছুটি লয়, আৰু ছুটি লৈ পেলাই আমাক মাকে মোকে ভাইটিকে থৈ আহে। তাৰপিছত দেউতা 2 দিনমান থাকে, তাৰপিছত ঘূৰি আহে চাকৰি ক্ষেত্ৰত, আৰু আমি তাত থাকোঁ আৰু। চ' সেইবাৰত এনেকে গ'লো। যোৱাৰ পিছত কি হৈছে, দেউতাই থৈ মেলি আমাক আহিলে। তেতিয়া আৰু আমি মানে এই বিহু টাইমতেতো, এপ্ৰিলত থৈ আহে, বহাগ বিহু আহে। আমি গ'লে মানে ওচৰ পাজৰ মানে আমাৰ তাত যদিও জইণ্ট ফেমিলি নহয়, কিন্তু ওচৰ পাজৰ চব ফেমিলি মেম্বাৰ্ছে আছিলে, বেলেগ বেলেগ ঘৰৰ। তো তাত মানে যোনখিনি বা থাকে, বাহঁত থাকে, আৰু খুৰা দাদা সেনেকে থাকে, মানে এক্সাইট হৈ যায় আৰু যে আমি যাম আৰু ডিব্ৰুগড়ত আমি আৰু যাওঁ। আৰু মাহঁতে কি বস্তু লৈ যায়, নে কিবা কাৰোবাৰ কাৰণে কিবা ফ্ৰক এটা, বা কাৰোবাৰ কাৰণে চুইজাৰ, বা এনেকে চাৰ্ট, বা আপোনাৰ কি চুলিত মৰা বেঞ্চ, এনেকৈ কাটা এইবিলাক লৈ যায় আৰু চব এক্সাইটেড হৈ থাকে। তো তেনেকে গৈ পালোগে। সেইবাৰ এনেকে হেৰি আছিলে। তো আমি তাত এদিন থকাৰ পিছত দেউতাই আমাক থৈ আহিলে। তাৰপিছত এদিন কি হ'ল, আমাৰ চাহ খাই থাকোতে তাত মানে ওচৰ বাহঁত আহিছিলে। তো বাহঁতে কৈছে বোলে ভাওনা হৈ আছে নহয়, এনেকে ক'লে। আৰু আমাৰ খুৰা এজন আছিলে, খুৰাজন একচুৱেলি খুৰা হয় ৰিলেশ্যনত, কিন্তু আমি দাদা বুলি মাতো, মানে তেওঁৰ এজটো বহুত সৰু আছিলে, তো দাদা বুলি মাতো। তেওঁৰ নামটো ধনদা, আমি ধনদা বুলি মাতো। তাৰপিছত আৰু ধনদাও আছিলে লগতে। তাৰপিছত ভাওনা চলি আছে বিলাক, তেতিয়া মই আৰু বেয়া এক্সাইটেড আৰু, ভাওনা চাব যাম মই এতিয়া, ভাওনা চাম আৰু। কাৰণ ভাওনানো আপুনি ডিব্ৰুগড়ত মই ভালকে চোৱাই নাই, আৰু সেইটো সময়তনো ক'তনো আপুনি চান্সটো পায় ভাওনা চাবলৈ। আৰু এনেই দূৰৰ পৰাই দেখিছো আৰু, মানে গাড়ীখন দি পাৰ হৈ গ'লে বা ক'ৰবাত এনেকে ভাওনা কেতিয়াবা ৰাতি এনেকে গধূলি আৰম্ভ হৈছে, কিন্তু এনেই ৰখি মেলি ভালকে কেতিয়া ভাওনা চাই পোৱা নাই। আৰু সেইবাৰতো বহুত দিন আছো, তো মাক মানে পুৰা জিদ কৰি আছো আৰু, ভাওনা চাম। তো মায়ে ভাবিলে ঠিক আছে আৰু, ধনদাক মই খুচৰি আছো, ধনদা কোৱা না এনেকে কৈছো, মই চাব যাম, মোক লৈ যাবা এনেকে কৈছে। ধনদাই মাৰ পাৰ্মিশ্যনৰ কাৰণে ৰখি আছে। তাৰ পাছত যেতিয়া মায়ে ক'লে ঠিক আছে হ'ব, ধনদাক ক'লে ইয়াক লৈ যাবা, দেখুৱাই আনিবা। তাৰপিছত কৈছে আৰু বাকীখিনি, বেছি দেৰি নকৰিবা, তাত টোপনি ধৰিব, মই জানো, এনেকুৱা কথা। তাৰপাছত তেনেকে ঠিক আছে আৰু, মই আৰু এক্সাইটেড, পাৰ্মিশ্যন পাই গ'লো আৰু কি লাগে। তাৰপিছত বিহু বুলি মানে এটা ধুনীয়া হেৰি বগা টি চাৰ্ট এটা কিনিছিলো, আৰু মই মানে সেইটো পিন্ধি যাম আৰু এটা ভাওনা চাবলৈ। তাৰপাছত আৰু গধূলি হৈছে, গধূলিত আৰু মানে কি আমি সকলোৱে একেলগে আমাৰ বাৰাণ্ডাত, ককাহঁতৰ ঘৰ বাৰাণ্ডাতে মানে গোঁসাই ঘৰখন আছিলে, আমি সকলোৱে চবে মিলি আৰু প্ৰাৰ্থনা গাওঁ আৰু, ককা চাকি জ্বলাই। তাৰপিছত ককাৰ মানে এটা হেৰি আছিলে যে, আৰু চাকি দিয়াৰ পিছত মানে বেছি দেৰি ৱেইট কৰিবলৈ ভাল নাপায় আৰু, মানে ভাতটো লাগে আৰু, খাই বৈ লাগিলে বিচনাতে পৰি থাকিব, কিন্তু মানে সোনকালে ভাতটো লাগে আৰু মানে গধূলি হোৱা সময়কণত মানে আপোনাৰ গাঁৱত মানে একদম ভল্টেজ ডাউন আৰু, একদম মানে বাল্বে জ্বলিছে নে চাকি এটা জ্বলিছে, এনেকুৱা একদম লাইট ল' ভল্টেজ পোহৰ আৰু এনেকুৱা। আৰু সদায় আপোনাৰ 5টা 6টা বা 6টা বা 7টালৈ এনেকে কাৰেণ্টটো যায় আৰু, প্ৰাৰ্থনা কৰাৰ সময়তে আপোনাৰ দেখিব তাৰ আগে পিছে কাৰেণ্ট যায় আৰু। তাৰপাছত প্ৰাৰ্থনা চাৰ্থনা সেইদিনা কৰিলো, কৰাৰ পিছত আৰু ককাও বহি আছে চবৰে। তাৰপাছত মই আৰু পুৰা এই টি চাৰ্টটো উলিয়াইছো আৰু, তাৰপিছত মায়ে মানে সেইদিনাখন
ভাওনা চাব যাম বুলিও অকণমান মানে আমাৰ আইতাহঁতে অকণমান সোনকালে ভাত চাত খাই দিছে, ভাত চাত খুৱাই পঠাব আৰু এনেকুৱা। তাৰপিছত ধন্দাই আগফালে মানে ধন্দাৰ এখন ৰয়েল চাইকেল এখন আছিলে। তো সেই ৰয়েল চাইকেলখনত মানে এতিয়া মোক বহাই নিব লাগিবতো, তাৰ মাজত যোনটো ৰডডাল থাকে, তেতিয়া মোৰ সেই ৰয়েল চাইকেলত তেনেকৈ বহা অভ্যাস নাই। যোনে বহিছে গম পাইছে, এতিয়াতো মই বহিছো বাৰু। মানে কি হয়, বিষাই ন, তো সেইটো কাৰণে কি কৰিছে, এনেকৈ কাপোৰ অলপ পেকিং দি দিছে আৰু মাজতে সেই ৰডডালত আৰু। মেবি আপোনালোকে চবেইতো এক্সপিৰিয়েঞ্চ কৰিছে, এনেকৈ পেকিং এটা দি পেলাই বান্ধি আছে আৰু তাৰপিছত ধন্দাক কৈছো আৰু, ধন্দা কেতিয়া যাবা যাম ৰবা বুলি কৈছে আৰু। তাৰপিছত ইফালে ভাত খাবলৈ মাতিছে। তেতিয়া 8টামান বাজিছে আৰু 7:45 to 8 তেনেকুৱা টাইমৰ। তেনেকুৱা টাইমতে ভাত খাবলৈ গ'লো, ভাত চাত খালো আৰু তাৰপিছত মই ৰেডি হৈছো। তেতিয়া মই ধন্দাক মায়ে কিবা এনেকৈ পইচা এটা দি দিছে, ইয়াৰ হেৰি কিবা যদি খুজি থাকে খুৱাই দিবা। ধন্দা কৈছে নালাগে কেইদিন পইচা দিছে এইবিলাক আৰু। মই দেখি আছো আৰু। তাৰপিছত আৰু মই আৰু ফুল এক্সাইটেড আৰু, মই আৰু যে ভাওনা চাব যাম আৰু মুঠতে। তাৰপিছত মায়ে কৈছে বেছি দেৰি নকৰিবা আৰু দেই, সোনকালে ঘূৰি আহিবা, এনেকৈ মোক কৈছে আৰু। মই কৈছো নাই ৰাতিপুৱাহে ঘূৰি আহিম, পুৰা শেষ কৰি আহিম আৰু। সেইটো জোচ হয়, এইটো এভৰিবডি ন'জ ডেট অলপ দেৰি চোৱাৰ পিছত নিজৰ ফিউজটো যাবগে। তাৰপাছত হৈ গ'ল। দেন পাছত খাই ওলাই মেলি ধন্দা ওলালে, মই চাইকেলত বহিলো আৰু আগফালে মই বহি লৈছো, বহি মেলি গৈ আছো আৰু। মানে একচুৱেলি ভাওনাখন আছিলে পুৰা দ ফালে মানে আপোনালোকে বুজি পাইছে নাই, মানে গাঁও মানে দূৰলে, মানে ভিতৰলে আৰু, গাঁৱৰ মানে একদম ক'বা চুকত আৰু, মানে অকণ টাইম লাগে। তো আমাৰ মানে চাইকেলত নিয়েৰ এবাউট মানে 25-30 মিনিটমান লাগি গৈছে পাওঁতে। আৰু গাঁৱলীয়া ৰাস্তা গৈ আছো, মাজে মাজে অলপ পকা আছে যদিও আৰু শিল আৰু, মানে ৰাস্তা বহল যদিও শিল আছে, এনেকে ঠিক আছে বাৰু, অ'কে ইটছ অ'কে, ইমানো বেয়া ৰাস্তা নহয়। তাৰপিছত গৈ তাত পালোগে, তাততো আৰু ভয়ংকৰ ভিৰ আপোনাৰ। আৰু তাতে আমাৰ ওচৰ পাজৰ যিমান বাহঁত আছিলে, তাত কাৰোবাক লগ পাইছো আৰু, চবে আৰু মোক দেখি আৰু মৰম চৰম কৰি আৰু এনেকে গাল চাল লগাইছে এনেকুৱা। কাৰণ মই সৰুৰ পৰাই অলপ শকত আছিলো। তাৰপাছত আৰু কিছুমানে হেৰি, তাৰপিছত মইতো দেখি পোৱা নাই, মইতো চাপৰ আৰু চব, আৰু তাত একদম মুখৰ আগত বহিবলৈতো জেগা নায়েই। মানুহ চাৰিওফালে, নামঘৰৰ চাৰিওফালে ভিৰ একদম পুৰা। ধন্দাই কি কৰিলে, মোক এনেকে কান্ধত লৈ গ'ল। ধন্দাৰ বিষয়ে কওঁ, ধন্দা মানে মানুহজন খুব মানে কি হয়, তাত থাকে ন ডেকা চাম পুৰা হেৰি, বাট ভেৰি গুড পাৰ্চন আৰু ক'ব গ'লে। আমাক খুব মৰম কৰে দেই। আমি ভাইটি মই গ'লে মানে এনেকে কেতিয়াবা মৰ্টন চৰ্টন বা ধন্দাৰ লগত গধূলি ফুৰিব লৈ যায় আৰু আমাক আৰু তেনেকুৱা মৰ্টন চৰ্টন বা কিবা বিচাৰিলে ধন্দাইটো দিয়া নাই, এনেকে খুব আমাৰ লগত ধেমালি কৰি থাকে। ধন্দা খালি এটা বস্তু আছিলে, ধন্দা খুব তামোল পাণ খায় খুব ভাল পায় আৰু, মানে যে কিবা এটা ক'ৰবালৈ গ'লে তামোল পাণ, হেৰি চাহ একাপ খোৱা, তাৰপিছত তামোল পাণ, ভাত খোৱা আগত তামোল পাণ, পিছত তামোল পাণ, মানে খাই থাকে। তেওঁ মানে এনেকুৱা তেওঁ মানে এইখিনি মানে এনেকে বৈয়ে থাকে আৰু, দেখিবা আৰু এনেকে। তেওঁ মানে যিয়ে চাৰ্ট, কোনো এটা চাৰ্ট বা স্পৰ্টিং এনেকুৱা নাই যোনটোত মানে এনেকে ইয়াত দাগি নাই মানে, তেনেকুৱা মানুহ। বাট হি ইজ এ গুড হাৰ্ট পাৰ্চন, আৰু কষ্টও কৰে। তাৰপাছত তেতিয়া ভাওনালৈ আহিছো, ভাওনা চাই মইতো দেখি পোৱা নাই। ধন্দাই মোক এনে কান্ধত লৈ পেলাই দেখাই আছে, চাই আছো। তাৰপিছত ধন্দাই সুধিলে কিবা খাবা নি? তো ওচৰত আপোনাৰ এই কিবা বুট আৰু ঘুগুনি পকৰি এনেকে দোকান বহিছে আৰু। তাৰপাছত সেই ঘুগুনি পকৰি দোকানতে ধন্দাই মোক ঘুগুনিও কিনি দিছে আৰু পকৰি কিনি দিলে দেই। তাৰপাছত মই খাই আছিলো, খাই থাকোতে ঘুগুনি অলপ মানে এনেকে চকাত পৰি গ'ল। উপায় নাই আৰু, পৰিলে আৰু বগা চোলা আছিলে, দুখো লাগিছে। বাট কি আৰু বাদ দে আৰু, ধুই দিলে গুচি যাব এনেকুৱা টাইপ। তাৰপাছত আপোনাৰ চাই আছো, চবে আৰু ইফালে মোক লৈ ফুৰিছে। তাৰপাছত ৰাতি লগভগ আপোনাৰ কিমান আৰু 12:30 এনেকুৱা, 12টাৰ ভিতৰত আৰু মোৰ লাহে ধীৰে মানে আৰু কি অকমান ফিউজটো গৈছে আৰু, মানে হৈ গৈছে আৰু চেচুৰেশ্যন পইণ্ট এটা আহি গৈছে, য'ত এতিয়া মাই এক্সাইটেশ্যন লেভেল ইজ ডাউন আৰু, হৈ গ'ল আৰু ভাওনা চালো আৰু টোপনিও ধৰিছে এতিয়া। তাৰপিছত ধন্দাইও গম পাইছে লাহে ধীৰে মোৰ মানে মুডটো আৰু,
মানে কি যাওঁ নেকি? মই কৈছো ঠিক আছে, মই কৈছো যাওঁ নেকি এনেকে টাইপ। তো ঠিক আছে ব'লা বুলি কৈছে। ধনদাই বাকী ওচৰৰে বাহঁতৰ আৰু আমি গৈ থাকো দেই এনেকে কৈছে, আৰু টোপনি ধৰিছে চব ঠিক আছে, বাই বাই টাটা দিলো আৰু তাৰপিছত আহি আছো। ঘূৰি আহোঁতে ধনদাই কি ভাবিলে, আপোনাৰ এটা পথাৰৰ মাজেদি এটা আৰু এটা ৰাস্তা আছে যোনটো পথাৰৰ মাজেদি যায়, মানে পথাৰৰ মাজত এনেকে লুংলুঙীয়া ৰাস্তাবিলাক থাকে যে, মানে এখন বা দুখন চাইকেল যেনে পাৰ হ'ব একেলগে এনেকুৱা লুংলুঙীয়া ৰাস্তা দি সেইফালেদি গ'লে মানে কি হয়, এটলিষ্ট অলপ সোনকালে পায়গে মানে আপোনাৰ ঘৰলৈ, মানে পথাৰৰ মাজেদি, কাৰণ পিছফালেদি কানেক্ট হৈ যায়গে। আৰু এতিয়া ধনদাই জানে আৰু ঠিক আছে হ'ব গৈ আছো। সেইখন দোকান গৈ আছো 5 মিনিটমান হৈছে আৰু তাৰপিছত এনেকে বা হেৰিয়ত মেইন ৰাস্তাৰ পৰা এনেকে টাৰ্ণ লৈ পেলাই পথাৰৰ মাজত ৰাস্তাটোত সোমাই দিছে। ধনদাই মোক আমি টৰ্চ এটা লৈ গৈছিলো দেই, পাহৰি গৈছিলো এইটো কথাটো। টৰ্চ এটা এনেকে আগতে ষ্টীলৰ যে থাকে যে এনেকুৱা ডাঙৰ মেটেল এটা টৰ্চ এনেকুৱা মোক দি দিছে, কৈছে তুমি লাইটটো এনেকে আগত মাৰি গৈ থাকা আৰু গৈ আছো আৰু বাকী কথা চথা নাই আৰু এনেকে গৈ আছো। এতিয়া সেই লুংলুঙীয়া ৰাস্তাটোত মানে কি হৈছে, উবৰ খাবৰ ৰাস্তা ন, মাজতে কেতিয়াবা এনেকে সোমাইও যায় এনেকে এটা আকৌ ওলাই মই অলপ বিষাইছে আৰু পিছফালে, কিন্তু ষ্টিল অকে ফাইন। গৈ আছো তাৰপিছত টৰ্চটো মাৰি গৈ আছো। এতিয়া আপোনাৰ ঘটনাটো লাহে ধীৰে ষ্টাৰ্ট হয় দেই, ভালকে শুনিব। গৈছে আগত মানে মানুহ মানে এজেড আৰু ধৰক মানে কি বগা আৰু মেখেলা চাদৰে পিন্ধে আৰু এনেকে গাঁৱৰ মানুহে মেক্সিমাম সেইটোৱে পিন্ধে, মানে বগা টাইপৰ মেখেলা চাদৰ এখন পিন্ধি পেলাই আগত মানে আমি এনেকে চাইকেলখন আছেতো, আমি এনেকে ফেচ কৰি আছো, তো তেওঁ পিছফাল আমাৰ আগফালে খোজকাঢ়ি গৈ আছে আৰু মানে লেফ্ট হেণ্ড চাইডে। আমি গৈ আছো, তেখেতে আমি ক্ৰছ কৰি গুচি গলো আৰু মানে সেইটো সময়ত ইমান ভাবিছো, আৰু মইতো ইমান ভবাও নাই, মানে মে বি এইটো আহিছে যে কোনোবা তেওঁ ভাওনা চাবলৈ আহিছে, এতিয়া ঘৰলৈ গৈ আছে। তাৰ পাছত আমি আগলৈ গৈ আছো 5-7 মিনিট মান গৈছে, আকৌ গৈ পেলাই দেখিছো আকৌ সেই ছেইম মানুহগৰাকী দেই, ছেইম ফিগাৰ এনেকে দেখিছে। টৰ্চ লাইটটো মাৰিছে, তেতিয়া মানে ধনদাই অলপমান মানে শ্ল' কৰিছে আৰু শ্ল' কৰি পেলাই এনেকে স্মাৰ্ট এটা লগাইছে, কোন হয় এনেকে চিঞৰ এটা মাৰিছে আৰু কোন হয় বুলি কোৱাৰ লগে লগে মানুহগৰাকী এনেকে জাষ্ট ৰখি দিলে, মাত বোল নাই। আমি এনেকে মানুহগৰাকী আছে নহয়, আমি পিছফালে এনেকে ৰখি আছো, এনেকে ৰখি দিলে আৰু মানে ধনদাই এইখিনিতে এনেকে চাইকেলখন ৰখাই দিছে, আৰু এইখিনিত আমি আৰু এইখিনি মানুহগৰাকী তাৰপাছত এনেকে ৰখি দিলো। তাৰপিছত ধনদা মানে কিবা অলপ ডাউট টাইপৰ, মানে মোৰ অলপ ভয়ো লাগিছে, ৰাতি আন্ধাৰ নহয় জানো আৰু 1-1:30 এনেকুৱা বজাত কোন হয় বুলি এনেকে সুধি দি বোলে, প্ৰাণু টৰ্চটো দিয়াচোন বুলি ক'লে। মোৰ ঘৰ প্ৰনাৰ নাম প্ৰাণটো। তো মই টৰ্চটো দি পেলাই এনেকে মুখলৈ মাৰিছে আহিছে। মই আপোনাক কি কম, মানে অদ্ভুত, মই ফাটি গল আৰু মোৰ, মানে মানুহৰ মুখখন পুৰা ৰঙা, মানে আগৰ পুৰা এনেকে চাইডটো, আগফালৰ গোটেই ড্ৰেছটোত ববা তললে ৰঙা, মুখখনো ৰঙা, মানে তেজেই নে সেন্দুৰৰ নে কি একো গম নাপাও। খুৰাই মানে পেডেলডাল যিটো টাইপ এনেকে পিছফালে চৰাককে মাৰি ধৰি পেলাই মানুহ টৰ্চটো ধৰা বুলি কৈ পেলাই পুৰা ফালিছে, ভয়ংকৰ ফালিছে মানে। আৰু তাৰ পাছত গৈ আছো খুৰাই মানে একদম চিঞৰি প্ৰাৰ্থনা গাইছে আৰু গম পাইছে, বমা আদি কৰি একদম জীৱ জন্তু পুৰা চিঞৰি গাইছে। মোৰ আৰু মই মানে ভয় লাগিছে, মুখে মাত লোৱা নাই আৰু আই এম লাইক হোৱাট হেপেন। তাৰপিছত গৈ আছো তাৰপিছত গাঁৱৰ সেই ৰাস্তাটো যোনটো আছিলে, সেইটো মানে আগলে ৰাস্তা নাই, এনেকে দুফাল হৈ গৈছে, মানে এটা লেফ্ট হেণ্ড চাইড, এটা ৰাইট হেণ্ড চাইড গৈ আছে। এই ৰাইট হেণ্ড চাইড যোনফালে যায়, এইখিনিতে মানে অকমান বাহনি আছে, আৰু চাইডত এটা এই হাফলু বুলি কৈছে, মানে এনেকে ঘৰ বনাইছে পাহাৰ টাইপ, এনেকে দেখিছে চাগে, তো তেনেকে মানে বনাই থৈছে। তো সেইটো এটা মানে এনেকে ৰাস্তাটো এনেকে আমি যেতিয়া এইটো এনেকে আছো, এতিয়া এনেকে টাৰ্ণ ল'ম, এইখিনিত আছো মানে আমি সেইফালে কি আছে একো দেখি পোৱা নাই, মানে ব্লাইণ্ড স্পট এটা ক্ৰিয়েট কৰি আছে।
তো এনেকে আমি ঘূৰি গৈছো, ঘূৰি যাব দেখিছো সেই মানুহজনী একদম ৰাস্তাৰ মাজত ৰখি আছে, পুৰা ৰাস্তাৰ মাজত ৰখি আছে, ঠিক আছে, মানে পুৰা ফাটিছে আৰু গম পাইছে সেইটো সময়ত। মইতো আৰু মোৰ কান্দো ওলাই গৈছে আৰু চকু পানী ওলাই গৈছে। খুৰাই গৈছে কোন তই, আঁতৰ মানে এটা থাকে ন মানুহ ভয় বেছি লাগিলে যে মানুহৰ এটা বেলেগ এটা হেৰিয়ত কথাবিলাক কৈ দিয়ে যে খঙেৰে কথা কয়, আঁতৰ এনেকে কৈছে। তাৰপিছত খুৰাই টৰ্চটো ললে, মোক এনেকে ৰখাই থৈ দিছে আৰু এনেকে টৰ্চটো লৈ পেলাই তাই গোটেই এনেকে মাৰি দিলে মুখলে। তাই মানে তেতিয়া গোটেই বডিটোত মাৰিছে নহয়, তাই হাতত মানে দেখিছো এটা বহুত পুৰণা টাইপৰ ঘড়ী এটা পিন্ধি আছে। এতিয়া গাঁৱৰ মাইকী মানুহে এনেই নৰ্মেলি এনেকে ঘড়ী নিপিন্ধে, আৰু একদম মতা মানুহৰ ঘড়ী টাইপ মানে গম পাইছো। এই যেনেকে ককাহঁতে পিন্ধে HMT ঘড়ীবিলাক মনত আছে, হিন্দুস্তান মেচিন টাইমছ বুলি এটা কোম্পানী আছে, সেই তাৰ যে ঘড়ী চাবি দিয়া ঘড়ী যে ক্ৰিককে চাবি দিয়ে এনেকে, তেনেকুৱা ঘড়ী এটা পিন্ধি আছে। এতিয়া HMT হয় নহয় মই নাজানো আৰু ইমান ডিটেইলছত চোৱা নাই, বাট মোৰ সেইটো তেনেকুৱা টাইমত সেইটো খুব চলিছিলে, তো তেনেকুৱা সেইটোৱে মনত আছে ভাবিছো আৰু। তাৰ পাছত এনেকে যেতিয়া মাৰি দিছে, তাই গাত এতিয়া একদম চকচকীয়া বগা, মানে একদম টৰ্চৰ পোহৰত মানে পুৰা তাই বগা, এনেকে ড্ৰেছটোত একোৱেই নাই, মানে ইমান ৰঙা যে আমি দেখি আহিছিলো যে পুৰা হেৰি এনেকে আছে। তাৰপাছত খুৰাই সুধিলে আপুনি কোন হয়? আপোনাৰতো এতিয়া দেখি গোটেই ৰঙা হৈ আছিলে, ক'ত গ'ল আপোনাৰ এই তেজ, এইবিলাক কি হয়, কি আছিলে ইমান, এতিয়া আপোনাৰ বগা কেনেকে হৈ গ'ল সুধি দিলে, যি ওলাইছে মানে মুখৰ পৰা ভয়ত। তাই মানে তাৰপাছত খুৰাক এনেকে দেখাইছে, একদম পইণ্ট কৰিছে দেই, এনেকে পইণ্ট কৰিছে, খুৰা মুখতো নহয় মানে এনেকে গাত, আৰু মোকো চাইছে, মোক চাবলৈ এনেকে দিছে, এনেকে দিলে মই খুৰাক কি হৈছে বোলে একদম পুৰা আৰু বাউলা আৰু চিঞৰি বাখৰি কৈছে, আৰু কোনো নাই নহয় পথাৰৰ মাজত, এনেকে দিছে। তাৰপিছত খুৰাই কৈছে কি কব বিচাৰি আছে, মানে কি কব বিচাৰি আছ, আঁতৰ বুলি কৈছো, এনেকে কৈছে, কি কৈ আছ তই, এনেকে কৈছে। আচ্ছা এনেকে দি পেলাই এনেকে হাতখন আনিলে, নিজৰ ঘড়ী দেখাইছে, এনেকে কৈছে কি সময় হল নেকি, কিবা সময় হল নেকি এনেকে সুধিছে, আৰু কি সময় হল, কি দেখাই আছে, কি টাইম হৈছে, এনেকে কৈছে। তাৰপিছত খুৰাই কৈছে ভালকে কলে অলপমান, আপুনি কি কব বিচাৰিছে আপুনি কওকচোন, এনেকে কলে। তাৰপিছত তাই এনেকে গৈ পেলাই মোকো দেখাইছে আৰু খুৰাকো দেখাইছে, এনেকে কৈছে। খুৰাই তাৰপিছত সুধিছে আৰু মাজে মাজে সুধিছে কি হল আপোনাৰ এই দাগ খিনি গোটেই হেৰি লাগি আছিলে, ৰঙা হৈ আছিলে, কেনেকে সেইখিনি শেষ হল, ইমান আপুনি বগা কেনেকে হৈ গল, আপুনি কোন হয়, কি বুজাব চেষ্টা কৰিছে, এনেকে। তাৰপিছত ঘড়ীটো দেখাই মেলি তাই সুধিছে, তাই কৈছে আৰু घड़ी डिटर्जेंट पहले इस्तेमाल करो, फिर विश्वास करो। এনেকে কৈছে, মই লগালগ চিঞৰি দিছো, What the তাৰপিছত খুৰাইও সুধিছে বাইদেউ দাম কিমান, এনেকুৱা যদি আপোনালোকক ভুটীয়া ষ্টৰী লাগে জনাব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ, সুখে থাকক।